শাৰীৰিক আৰু মানসিক বিভিন্ন সংকীৰ্ণতাৰ কাৰাগাৰৰ পৰা যেতিয়া ওলাই যাবলৈ আমি বিবেকী প্ৰয়াস কৰিম, সেইবোৰৰ পৰা ক্ৰমান্বয়ে সুস্থ দূৰত্বৰ দিশে যাবলৈ যেতিয়া আমি বিবেকী প্ৰয়াস কৰিম, তেতিয়াহে আমি আত্মজ্ঞানৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে এক যোগ্যতা লাভ কৰিম। নহ'লে বিভিন্ন শাৰীৰিক আৰু মানসিক সংকীৰ্ণতাৰ মাজতেই সোমাই থাকি আমি যদি কথিত ৰূপত আত্মজ্ঞানৰ দিশে গতি কৰাৰ চেষ্টাও কৰোঁ, বৰ মিছা হ'ব তেনে চেষ্টা। কেৱল কথাহে হ'ব সেইবোৰ। নিজক শৰীৰ আৰু মনৰ সংকীৰ্ণতাৰ পৰা ক্ৰমান্বয়ে সুস্থ দূৰত্বৰ দিশে লৈ গৈ থাকিব লাগিব। শাৰীৰিক আৰু মানসিক বিভিন্ন ব্যাধিক প্ৰশ্ন কৰি বিবেকেৰে শৰীৰ আৰু মনক সঠিক দিশৰ ফালে লৈ যাব লাগিব। তেনে কৰি গ'লেহে নিজৰ প্ৰকৃত ব্যাপক পৰিচয়ৰ দিশে গতি কৰাৰ দৰে হ'ব আৰু সেই পৰিচয়ৰ সৈতে এক হোৱাৰ দৰে হ'ব। নহ'লে কেৱল কথা, কেৱল কৰ্মচঞ্চলতা সেইবোৰে চলি থাকিব, যিবোৰৰ ভেটি বিবেকহীন হ'ব। আমি বিবেকী হৈ শৰীৰ আৰু মনৰ সংকীৰ্ণতাক প্ৰশ্ন কৰি সেইবোৰক ক্ৰমান্বয়ে কমাবলৈ প্ৰয়াস কৰি বিভিন্ন ভুল ভ্ৰান্তিৰ পৰা শিক্ষা গ্ৰহণ কৰি উচিত ধৰণেৰে কিছুমান পদক্ষেপ ল'ব লাগিব শৰীৰ আৰু মনৰ ক্ষেত্ৰত। তেতিয়াহে সাক্ষী ভাৱৰ সৈতে প্ৰকৃত অৰ্থত এক হ'বলৈ যাব পাৰিম আমি। নহ'লে সাক্ষী ভাৱৰ নামত, আত্মজ্ঞানৰ নামত ভণ্ডামি চলি থাকিব, যি শৰীৰ আৰু মনৰ বিভিন্ন সংকীৰ্ণতাক প্ৰশ্নই নকৰিলে বিবেকেৰে, শৰীৰ আৰু মনৰ ভিতৰত চলি থকা বিভিন্ন প্ৰদূষণক ক্ৰমান্বয়ে ঠিক কৰি যাবলৈ সঠিক প্ৰয়াসেই নকৰিলে, তেনে এক ব্যক্তিয়ে আত্মজ্ঞানৰ কথা কৈ সাক্ষী ভাৱৰ সৈতে এক হ'লো বুলি কৈ আনৰ লগতে নিজকো ঠগিহে থাকিব। সেই ভণ্ডামিবোৰক প্ৰশ্ন কৰি শৰীৰ আৰু মনৰ ক্ষেত্ৰত বিভিন্ন শুধৰণিৰ দিশে গতি কৰি ক্ৰমান্বয়ে আত্মজ্ঞানৰ দিশে সঠিক অৰ্থত আগুৱাই যাব লাগিব। তেতিয়াহে কিবা সাৰ্থক হ'ব।